সদ্যহতে গোটেই ভাৰতবৰ্ষখনতে আজি শুভচিন্তক মানুহে উদ্বেগ প্ৰকাশ কৰিছে। আৰজিকৰ হস্পিটেলত মৌমিতা দেৱনাথ নামৰ এগৰাকী চিকিৎসকক যি নিৰ্মমভাৱে বলাৎকাৰ কৰি পেলাই হত্যা কৰা হৈছে, এই হত্যাই আমাৰ সমাজখনৰ, আমাৰ চৰকাৰসমূহৰ যিটো দেউলীয়াপনা, এই দেউলীয়াপনা মুক্ত কৰি দিছে। আজি ডক্টৰে হস্পিটেলত তেওঁৰ দায়িত্ব পালন কৰাৰ মাজতো ডক্টৰৰ নিৰাপত্তা বিঘ্নিত হৈছে। হস্পিটেলত ডক্টৰৰ ওপৰত বিভিন্ন সময়ত বিভিন্নভাৱে আক্ৰমণো সংঘটিত হৈছে আৰু এই ডক্টৰসকলেই মানুহৰ জীৱন ৰক্ষা কৰে। আৰু এই ডক্টৰসকলৰ ওপৰত এইজনৰ নিৰ্মম আক্ৰমণৰ ঘটনাই আমাক স্বাভাৱিকতে চিন্তিত কৰিছে। মৌমিতা দেৱনাথৰ ওপৰত হোৱা এই কাণ্ড, এই কাণ্ড এক ভয়ংকৰ কাণ্ড, ভাবিব নোৱাৰা ঘটনা। সমগ্ৰ আমাৰ দেশৰেই আজি অকল ডক্টৰ সমাজ নহয়, বিভিন্ন ৰাজনৈতিক দলে উদ্বেগ প্ৰকাশ কৰিছে। কাৰণ চৰকাৰৰ এটা দায়িত্ব থাকে, এটা নিৰাপত্তা প্ৰদান কৰাৰ দায়িত্ব, এটা সুৰক্ষিত অৱস্থা সৃষ্টি কৰাৰ দায়িত্ব চৰকাৰৰ থাকে। চৰকাৰে সেই দায়িত্বৰ প্ৰতি যেতিয়া আওকাণ কৰে, তেতিয়াই এনেকুৱা ঘটনা হয়। আৰু সেই ঘটনাই মৌমিতা দেৱনাথৰ ক্ষেত্ৰত হৈছে। এইটো অতি নিন্দাজনক কথা। মই স্বাভাৱিকতে দাবী কৰিম, অকল আৰজিকৰ হস্পিটেলে নহয়, আজি বিভিন্ন হস্পিটেলত, বিভিন্ন মফচল চহৰতো যিসকল ডক্টৰে নিষ্ঠাৰে কাম কাজ কৰি মানুহক জীৱনদান দিয়ে, এই ডক্টৰসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ কাৰণে চৰকাৰে যাতে বিশেষ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। আৰু দোষী আজি কৰায়ত্ত হৈছে। অকল এজন দোষীকে মই দোষী সাব্যস্ত কৰিব খোজা নাই। এই ঘটনাৰ লগত অন্য বহু ব্যক্তি জড়িত, কলেজখনৰ কৰ্তৃপক্ষ জড়িত। প্ৰিন্সিপালজনক নিলম্বিত কৰিলেই বা তেওঁ দীঘলীয়া ছুটীত গ'লেই এই সমস্যা তেনেকৈ সমাধান নহ'ব। সকলো কাল্পিতকে চিহ্নিত কৰি পেলাই কঠোৰতৰ শাস্তি প্ৰদান কৰাৰ কাৰণে দাবী মই উত্থাপন কৰিছোঁ। নিৰ্ভয়া কাণ্ড বা এই নিৰ্ভয়া কাণ্ডৰ দৰেই জঘন্য কাণ্ডটো হৈছে এইবাৰ আৰজিকৰ। এনেকুৱা কাণ্ডৰ সময়ত প্ৰতিবাদে হোৱা দেখা যায়, তাৰ পাছত কিন্তু নিষ্ক্ৰিয় হৈ যায়। নিষ্ক্ৰিয় হোৱা যাৰ দায়িত্বটো আছে, সক্ৰিয় হৈ পেলাই এনেকুৱা নিৰাপত্তাৰ ব্যৱস্থাটো সুনিশ্চিত কৰা, সেইটো হৈছে চৰকাৰ বাহাদুৰ। চৰকাৰে এই কামটো কৰিব লাগে, যাতে এনে পৰিৱেশ নহয় আমাৰ সমাজত। তাক নিশ্চিত কৰাৰ দায়িত্ব চৰকাৰৰ। চৰকাৰে এই দায়িত্ব যেতিয়া পালন নকৰে, তেতিয়াই এই ঘটনাটো ঘটিছে। দুৰ্ভাগ্যজনকভাৱে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী এগৰাকী মহিলা, আৰু এই মহিলা থকা স্বত্বেও মহিলাৰে যেতিয়া নিশ্চয়তা নাথাকে, নিৰাপত্তাৰ নিশ্চয়তা নাথাকে, এইটো অতি দুৰ্ভাগ্যজনক হৈছে। আৰু ঘটনাৰ পিছত তেওঁলোকৰ যিটো নিৰ্লিপ্ততা, এই ঘটনাক তাৎক্ষণিকভাৱে কঠোৰ হাতেৰে দমন কৰা বা কঠোৰ হাতেৰে দোষীসকলক সাব্যস্ত কৰাৰ যি তৎপৰতা তেওঁলোকে ল'ব লাগিছিল, সেই তৎপৰতা ল'ব খোজা নাই। বৰঞ্চ ঘটনাক বিপথে পৰিচালিত কৰা বা ঘটনাক বেলেগ ৰূপ দিয়াৰ এটা চেষ্টা প্ৰাথমিকভাৱে চলিছিল। কিন্তু ৰাইজৰ স্বতঃস্ফূৰ্ত প্ৰতিবাদত এতিয়া চৰকাৰো নামিছে কিছু পৰিমাণে তললৈকে। কিন্তু এইটো যদি আৰু কেইদিনমান পিছতে সেমেকা হৈ যায়, তেতিয়াহ'লে এইটো গোটেই দুৰ্ভাগ্যজনক ঘটনা হ'ব। এইটো নিৰ্ভয়া কাণ্ডতো হৈছিল, শাস্তি হ'ল, দোষীকেইজনৰ শাস্তি হ'ল। কিন্তু নিৰ্ভয়া কাণ্ড এখন বাছত হোৱা ঘটনা। কিন্তু আৰজিকৰত হস্পিটেলৰ ভিতৰত মহিলা ডক্টৰ এগৰাকীৰ এই ধৰণে বলাৎকাৰ কৰি হত্যা কৰা ঘটনা আৰু বেছি নিন্দনীয়। সুৰক্ষিত বুলি ভাবোঁ য'ত শিক্ষিত সমাজেই থাকে। ৰোগীয়েতো কামটো কৰা নাই। প্ৰশাসনিকভাৱে যুক্ত মানুহবিলাকে, তাতে যিসকলে হস্পিটেলৰ লগত বিভিন্নভাৱে যুক্ত, তেওঁলোকে ষড়যন্ত্ৰ কৰি কামটো কৰিছে। এইটো আৰু বেছি ভয়ংকৰ। নিৰ্ভয়াটো এটা আকস্মিকভাৱে কিছু পশুতুল্য মানুহে বাছত সুযোগ পাই নিৰ্ভয়া কাণ্ড কৰিলে, সেইটোত আমি গোটেই ভাৰতবৰ্ষত জোকাৰি গৈছিল। আজি মৌমিতা দেৱনাথৰ কেছতো আজি গোটেই ভাৰতবৰ্ষ জাগৰিত হৈছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। আকৌ আমি সচেতন হ'ব লাগিব। চৰকাৰসমূহে বিশেষভাৱে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগিব, যাতে ডক্টৰসকল তেনেকৈ অত্যাচাৰিত নহয় বা কোনো মহিলাই যাতে অত্যাচাৰিত নহয়। কাৰণ মহিলাৰ ওপৰত চলা অত্যাচাৰৰ পৰিসংখ্যা বহুত বৃদ্ধি হৈছে। এইটো আমাৰ ভাৰতবৰ্ষৰ এই পৰিস্থিতিত ভাৰতবৰ্ষৰ চৰকাৰসমূহৰ এটা চূড়ান্ত ব্যৰ্থতা বুলি আমি গণ্য কৰিছোঁ। আমাৰ ৰাজ্য অসমতো মহিলাৰ ওপৰত চলা নিৰ্যাতন একেবাৰে ভাবিব নোৱাৰা ধৰণে বৃদ্ধি পাইছে। এইটো দুৰ্ভাগ্যজনক। শ্লোগানত আছে বেটি বাচাও বেটি পঢ়াও, কিন্তু বেটি আজি বাৰে বাৰে ভুলণ্ঠিত হৈছে। বেটি আজি বাৰে বাৰে তেওঁলোকৰ সতীত্ব নষ্ট কৰা হৈছে। বেটিক আজি বাৰে বাৰে বলাৎকাৰ কৰা হৈছে। বেটিৰ ওপৰত নিৰবিচ্ছিন্নভাৱে অত্যাচাৰ চলোৱা হৈছে। ইয়াতকৈ দুখৰ ঘটনা কি থাকিব পাৰে?
ধন্যবাদ।